নীতি বহিৰ্ভূত তথা অসুৰক্ষিতভাৱে ব্ৰহ্মপুত্ৰত মালবাহী নাৱত যাত্ৰীৰ পাৰাপাৰ ব্ৰহ্মপুত্ৰৰ মাজৰ চৌখলিয়া আৰু সাকিয়া নামৰ দুই চাপৰিলৈ ডিব্ৰুগড়ৰ মাইজান ঘাটৰ পৰা নিতৌ এনেদৰে বিপদজনকভাৱে যাতায়াত কৰিছে যাত্ৰীসকলে বিভাগৰ অমনোযোগিতাৰ বাবে সামগ্ৰীৰ লগতে অতি বিপদজনকভাৱে মহিলা শিশুসহ অত্যধিক যাত্ৰীয়ে যাতায়াত কৰিছে ব্ৰহ্মপুত্ৰৰ মাজেৰে বছৰি ইটোৰ পাছত হিটু সংঘটিত নাও দুৰ্ঘটনাত অনেক লোকে প্ৰাণ হেৰুৱা সত্ত্বেও কিন্তু গালৰা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আৰু এই সন্দৰ্ভত আমি অধিক জানিম আমাৰ সাংবাদিক দেৱজিৎ চুটিয়াৰ জৰিয়তে হয় নিশ্চয়কৈ সহজ যে ডিব্ৰুগড়ত কাৰ্গো নাৱত যাত্ৰী পৰিবহণ কৰাৰ যি অভিযোগ সেই অভিযোগটো দীৰ্ঘদিনীয়া বহু দিনৰ পৰা আসলে এটা অভিযোগ উঠি আহিছে যে ডিব্ৰুগড়ৰ যিসমূহ ঘাট আছে ব্ৰহ্মপুত্ৰৰ যিসমূহ ঘাট আছে সেই ঘাটসমূহত চলা যিসমূহ কাৰ্গো নাও সৰু সৰু নাও সেই নাওবিলাকত যাত্ৰী অবৈধভাৱে যাত্ৰী কঢ়িয়াই থকা হয় এইটো প্ৰমাণ চাবৰ বাবে আজি আমি আহিলোঁ ডিব্ৰুগড়ৰ যিটো মাইজানৰ যিটো ঘাট সেই মাইজান ঘাটত আহি আমি তাৰ সাক্ষাৎ আমি প্ৰমাণ পাইছোঁ মোৰ পাছফালে আপোনাৰ এখন কাৰ্গো নাও দেখুৱাইছোঁ এই কাৰ্গো নাওখন নিতৌ ডিব্ৰুগড়ৰ পৰা ইয়াৰ ব্ৰহ্মপুত্ৰৰ দুটা চাপৰি আছে চৌকলীয়া চাপৰি আৰু সাকিয়া চাপৰি নামৰ দুটা চাপৰি আছে সেই চাপৰি দুটালৈ এই নাওকেইখন চলাচল কৰে মূলতঃ এই নাওকেইখনে চাপৰিৰ পৰা যিটো দুগ্ধ অৰ্থাৎ গাখীৰ আনিবৰ বাবে এই নাওসমূহ আসলে ব্যৱহাৰ কৰা হয় যেহেতু চাপৰিত গাখীৰ উৎপাদন হয় আৰু লগতে পাচলি উৎপাদন হয় কিন্তু তাৰ সমান্তৰালভাৱে এই নাওসমূহত কোনো অনুমতি নোহোৱাকৈ এনেদৰে ঠাহ খাই এনেদৰে পেছেঞ্জাৰ অনা নিয়া কৰে এটা কথা ঠিক এই নাওখনৰ কেপাচিটি হৈছে 7জন পেছেঞ্জাৰ আনিব পাৰে কাৰ্গোৰ উপৰিও 7জন পেছেঞ্জাৰ এই নাৱত তুলিব পাৰে কিন্তু তাৰ বিপৰীতে এখেতসকলে বয় বস্তুকে ধৰি ইয়াত অত্যাধিক যাত্ৰী তেওঁলোকে ইয়াত লৈ যায় অনা নিয়া কৰে শিশু মহিলা বৃদ্ধ সকলোৱে আসলে এনেকুৱা নাৱত খুব বিপদজনকভাৱে ব্ৰহ্মপুত্ৰ নদী পাৰ কৰে আৰু প্ৰত্যেক দিনাখনে এই ঘটনাটো ঘটি থাকে আৰু যিটো আসলতে সম্পূৰ্ণ আইন বিৰুদ্ধ নীতি বিৰুদ্ধ আৰু ইয়াৰ যিটো বিভাগ আছে সেই বিভাগৰ চকুৰ সন্মুখতে এই ঘটনাবিলাক হৈ থাকে আৰু এই নাওখন য'ত ৰৈ আছে তাৰ কাষতে আছে IWTৰ এটা কাৰ্যালয় আছে ঘাটৰ কাৰ্যালয় কিন্তু তাৰ ইয়াত যিসকল কৰ্মচাৰী থাকে যিসকল বিষয়া থাকে তেওঁলোকে আসলে এইবিলাক দেখিও নেদেখাৰ ভাওজোৰে এইসকল চক আপোনালোকে চক ইয়াত কিমানখিনি মহিলা আছে এই মহিলাসকলৰ আৰু লাৰ লগতে সৰু সৰু শিশু আছে সকলোকে আসলে তুলি লৈ গৈছে এনেকুৱা ধৰণৰ প্ৰায় 3 ঘণ্টা সময় এখেতসকলে ব্ৰহ্মপুত্ৰৰে যাত্ৰা কৰি পিনে তেওঁলোকে নিৰ্দিষ্ট যিটো চাপৰি সেই চাপৰিত তেওঁলোকে গৈ পাবগৈ গতিকে এই 3 ঘণ্টা সময় ব্ৰহ্মপুত্ৰ নদীৰে এই সৰু নাওখনত যিখন কাৰ্গো নাও হয় যিখন কাৰ্গো নাৱত আসলে বয় বস্তু নিয়াৰহে আছে অনুমতি আছে তাৰ উপৰি নাৱৰীয়াকে ইত্যাদি কৰি মুঠ 7জন নিব পাৰে সৰ্বাধিক তাৰ বিপৰীতে আপোনালোকে চক কিমানখিনি এনেদৰে পুৰুষ মহিলা বৃদ্ধ এনেদৰে আসলে পেছেঞ্জাৰ নিয়াৰ কোনো এওঁলোকৰ অনুমতি নাই আপুনি কলৈ যাব চাপৰিলৈ যাব সদায় যায়নে আপুনি মাজে মাজে চাপৰিত কেনে যাত্ৰাটো কেনে আপোনালোকৰ প্ৰতি যিখিনি সেফটিৰ কাৰণে কি কৰিছে ইয়াত সেফটিৰ কাৰণে নিজকে অলপ যত্ন লোৱাটো ভাল আৰু ইমানখিনি ইয়াত লৈ গৈছে যাত্ৰী এইটো বিপদজনক হৈছে নে কওকচোন আপুনি বিপদজনকটো হৈছে তো সিহঁতে জানিব লাগে আৰু নিজকে অভাৰলোড কৰি গৈছে আপুনি কলে যাব চাৰিখলীয়া আপুনি সদায় যায়নে নহয় সদায় মাজে আৰু দেৱজিৎ চুটিয়াৰ জৰিয়তে আমি দেখুৱালো মালবাহী নাৱত কিদৰে বিপদজনকভাৱে যাত্ৰীসকল পাৰাপাৰ হ'বলগীয়া হৈছে